নমস্কাৰ। আজি আমি পডকাষ্ট অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰে সকলোৰে চিনাকি পিংকি বৰপূজাৰী গুৱাহাটী কাহিলীপাৰাত। আমি তেখেতৰ লগত দুই এটা কথা আজি এই পডকাষ্ট অনুষ্ঠানত আলোচনা কৰিম। তাৰ আগতে আমি পিংকিক নিজৰ পৰিচয়টো নিজে দিবলৈ আমি অনুৰোধ কৰিলোঁ। পিংকি, প্ৰথমতে আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপুনি আপোনাৰ পৰিচয়টো নিজে আমাৰ পডকাষ্ট অনুষ্ঠানত দিলে আমি ভাল পাম। হয় দাদা, ধন্যবাদ। মই আপোনাৰ এই অৰুণোদয় চেনেললৈ অশেষ ধন্যবাদ জনাইছোঁ মোক আপোনালোকৰ পডকাষ্টত মাতি অনাৰ বাবে। মই নিজৰ পৰিচয়টোনো কি দিম, মই এগৰাকী সাধাৰণ হাউচৱাইফ হয়। মই কাহিলীপাৰা অঞ্চলতে ডাঙৰ দীঘল হোৱা আৰু বৰ্তমান মই ৰাইজৰ দলৰ গুৱাহাটী মহানগৰীৰ ছেক্ৰেটাৰী হিচাপে কৰ্মৰত হৈ আছোঁ আৰু লগতে মই ট্ৰেডিঙো কৰোঁ। এইখিনি মোৰ পৰিচয়। আৰু মোৰ হাজবেণ্ড, লগতে মোৰ দুটি সন্তান আছে, দুটা ল'ৰা আছে। এইখিনি মোৰ পৰিচয়। পৰিচয়টো আপোনালোকে গমেই পালে, গতিকে আমি পোনে পোনে আমি আমাৰ আজি পডকাষ্ট অনুষ্ঠানৰ পিংকিৰ লগত আমি দুই এটা কথা আমি আলোচনা কৰিম। পিংকি, প্ৰথমতে মই জানিব বিচাৰিম, যিহেতু পলিটিক্সত অহা বুলি তুমি নিজে ক'লা ৰাইজৰ দলত, গতিকে আমি প্ৰথমতে তোমাৰ পলিটিক্সৰ কথা আমি এই পডকাষ্ট অনুষ্ঠানত প্ৰথমতে দুই এটা আলোচনা কৰোঁ। তুমি এই ৰাইজৰ দলত আহিছা, তুমি কেনেকে মানে ভাবিলা যে মই মানে ৰাজনৈতিকত আহিম বুলি? আচলতে বৰ ইণ্টাৰেষ্টিং মোৰ কাহিনীটো দেই। তাৰমানে মই ৰাজনীতি খুব বেয়া পাইছিলোঁ। খুব ইমানেই বেয়া পাইছিলোঁ, যেতিয়া মোৰ মা দেউতাই মানে মোক পলিটিকেল চায়েন্স ল'বলৈ ক'লে, মই পলিটিকেল চায়েন্সেই নল'লোঁ। মই ৰাজনীতি ইমানেই বেয়া পাইছিলোঁ। কিন্তু কথা হ'ল, যেতিয়া সময় বাগৰে মানুহে বহুত কথা অনুভৱ কৰে। অনুভৱ কৰাৰ পাছত যেতিয়া কা আন্দোলন হ'ল, আৰু মোৰ মায়ে মানে যেতিয়া আগৰ আন্দোলনবোৰৰ কথা কয়, মাহঁত জড়িত আছিল আন্দোলনত, কেনেকুৱা কি কথা, ৰাজনীতিৰ কথা কিছুমান কৈ থাকে। আৰু লগতে মোৰ ককা ৰাজনীতিৰ আছিল, মায়ে কৈ থাকে, কিন্তু মই ৰাজনীতি বেয়া পাইছিলোঁ। যেতিয়া কা আন্দোলন হ'ল, কা আন্দোলনত কিন্তু মই অকলেই আৰম্ভ কৰি দিছিলোঁ মোৰ জেগাৰ পৰা। মই অকলেই মোৰ দুটা সন্তান লৈ, লগতে সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই মই ৰাস্তাই ৰাস্তাই তাৰমানে কা আন্দোলন আৰম্ভ কৰি দিছিলোঁ। তেনেকৈ আৰম্ভ কৰোঁতে কৰোঁতে মোৰ ওচৰ পাজৰ মানুহখিনি যেতিয়া দেখিলে এই দেখোন সৰু সৰু ল'ৰা ছোৱালীকেইটাক লৈ পেলাই যেতিয়া আন্দোলন কৰিব গৈছে, আমিও তাইক লগত মানে জড়িত হওঁ। তো তেনেকৈ মানে কা আন্দোলনৰ পৰাই আপুনি মানে আৰম্ভণি, কা আন্দোলনৰ পৰাই আৰম্ভণি। তাৰপিছত মই গৈ পেলাই লতাশিলতো আন্দোলন কৰিলোঁগৈ। কৰি কৰি প্ৰথম তাৰমানে আছু ল'ৰা কিছুমান মোৰ চিনাকি আছিলে, এনেই চিনাকি আছু বুলি নহয়। তো তেওঁলোকে মানে লৈ গ'ল আন্দোলনলৈ। তাৰপিছত তেওঁলোকৰ লগত মোৰ সংযোগটো অকণমান বিচ্ছিন্ন হৈ গ'ল। তাৰপিছত মই এজন মানুহৰ নাম ল'ব লাগিব, তেখেতে হয়তো নামটো ল'লে ভাল পায় নে বেয়া পায় মই নাজানো, কিন্তু তেখেতৰ নাম মই নলৈ নোৱাৰোঁ, কাৰণ তেখেতেই মোক ৰাইজৰ দলত প্ৰথম মানে লৈ গৈছিল। তেখেত হ'লগৈ উজ্জ্বল বসুমতাৰী। তেখেতৰো ঘৰ কাহিলীপাৰাতে। ৰাইজৰ দল অখিলদাৰ দল। হয়, অখিলদাৰ দল। যেতিয়া 2020 চনত প্ৰথম 2 অক্টোবৰত ৰাইজৰ দলৰ নামটো তেতিয়ালৈকে ঘোষণা হোৱাই নাছিলে, মই সেই মিটিংখনলৈ গৈছিলোঁ, য'ত আপোনাৰ শ্ৰীমুখল চলিহাৰ পৰা তেনেকৈ বহুত চিনাকি মানে মোক দেখিবলৈ পাইছিলোঁ। আৰু তাতে বহুতখিনি সংগঠনেও জড়িত হৈ আছিলে সেইখিনি সময়ত। তো প্ৰথম মই 2 অক্টোবৰত 2020 চনত তাৰমানে দলটোৰ জন্ম লগ্নৰ সময়ত মই সেইখিনি সময়ৰ পৰা আছোঁ। আৰু আজি পৰ্যন্ত মই তাৰমানে দলটোৰ লগত জড়িত হৈ আছোঁ। যিহেতু মই ৰাজনীতি বেয়া পাইছিলোঁ, গতিকে মই ৰাজনীতিৰ বিষয়ে নাজানিছিলোঁ, কিন্তু দলত জড়িত হৈ মই যিখিনি মানে মানুহক লগ পালোঁ, সঁচাকৈ সেই মানুহখিনি ইমান তাৰমানে নিকা, ইমান দেশৰ প্ৰতি তাৰমানে তেওঁলোকে ত্যাগ কৰিব বিচাৰে। মানে এনেকুৱাও মই মানুহ পাইছোঁ যে তেওঁলোকৰ মানে তেওঁৰ এখন দোকান আছে, দোকানখন নচলালেও তেওঁ ঘৰখন নচলে, কিন্তু হ'লেও তেওঁ মিটিং হ'লে বা মানে যেতিয়া আপোনাৰ ইলেকশ্যনৰ সময়ত আমি কেম্পেইনিং কৰিবলগীয়া হয়, তেতিয়াও তেওঁলোকে কিন্তু যায়, কিন্তু অথচ তেওঁৰ দোকানখন বন্ধ হ'লে বহুতখিনি অসুবিধা হয়। গতিকে তেনেকুৱা ধৰণৰ মানুহক মই মানে ৰাজনৈতিক হিচাপে লগ পালোঁ। মই যিটো মোৰ মনত ধাৰণা আছে যে ৰাজনীতিৰ মানুহবোৰ বেয়া, কিন্তু মই দলত গৈ পেলাই গম পালোঁ যে আপুনি কেনেকৈ বাছনি কৰিলে যে ৰাইজৰ হোৱা নাছিল। গৈছিলোঁ, মই তেতিয়া হয়তো অখিলো ভালকে নাজানিছিলোঁ। তেখেতনো কিয় ইমান মানে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেওঁ আছিল, তেখেত ৰাজনৈতিক নাছিল। কিন্তু মই তাৰমানে যে দেশৰ কাৰণে যে কাম কৰিছে, অখিল গগৈ ডাঙৰীয়া দেশৰ কাৰণে কাম কৰিছে, বা যিখিনি মানুহ তাত জড়িত আছিলে, তেখেতে সেইখিনি সময়ত জেলত আছিলে, গতিকে এটা মনত ভাৱ আছিল যে সেই মানুহজন ইমান কাম কৰিছে, তেখেতক কিয় জেলত ৰাখিছে। গতিকে সেইটো এটা মানে
প্ৰতিবাদী এটা মানে মন এটা আহি গ'ল। তো মই ৰাজনীতিত যাম বুলি আচলতে যোৱা নাছিলো, কিন্তু তাৰমানে এনেকে ৰাজনীতিলৈ পৰিস্থিতিয়ে মোক ৰাজনীতিত জড়িত হবলৈ তাৰমানে বাধ্য কৰোৱা নিচিনা হ'ল। কিন্তু আজিৰ দিনত মই ৰাইজৰ দলত এইকাৰণেই ভাল পাইছো, কাৰণ ৰাইজৰ দলে আপোনাৰ মানুহক লৈ হেতালি নেখেলে, মানুহক লৈ ৰাজনীতি নহয়, দেশৰ ভালৰ কাৰণে সকলো ৰাইজকে মানে সমান চকুৰে চাই যাতে আমি কেনেকে আগবাঢ়িব পাৰো। আমি কাৰণ এজন মানুহ, মই অকলেতো দেশখন উদ্ধাৰ কৰিবগৈ নোৱাৰো, তো দেশখন উদ্ধাৰ কৰিবলৈ আমাৰ যথেষ্ট মানুহৰ প্ৰয়োজন। তো ৰাজনীতি এনেকুৱা এটা মানে জৰিয়া এটা হয় য'ত তাৰমানে সকলো মানুহে মিলি আমি কিবা এটা ডাঙৰ কাম কৰিব পাৰো। মই আপোনাক যেনেকে উদাহৰণ দিলো, এজন মানুহৰ অকল দোকান এখন আছে, তো তেনেকুৱা ধৰণৰ মানুহবিলাক লৈ আমি যদি আগবাঢ়ি গৈছো, আৰু যথেষ্ট সংখ্যক শিক্ষিত লোক আছে যিয়ে তাৰমানে দেশখনৰ কি গতিত গৈ আছে সেই বস্তুখিনি বুজি পায়। হয়তো মোতকে বহুত অভিজ্ঞতা থকা মানুহ আছে, তেওঁলোকৰ পৰা মই যথেষ্ট শিকিছো। মইতো একদম গ্ৰাউণ্ড লেভেলৰ পৰা কাম কৰিছো, যদিও মই ছেক্ৰেটাৰী, মই গ্ৰাউণ্ড লেভেলৰ কাম আজিও কৰোঁ। মোৰ যদি মিটিং এখন হয়, মিটিংখনৰ ফ্লেগখন মই আজিও লগাওঁ। সেইখিনি মই নাভাবো যে মই ছেক্ৰেটাৰীৰ কাৰণে মই এইটো কাম কৰিব নালাগে, মই সকলো কাম কৰোঁ। এখন ফৰ্ম ফিল আপ কৰিব লাগে, সেইখন মই কৰি দিম। মই যদি মোক কয় এইখিনি সহায় কৰি দিয়ক, মই সেইখিনি কৰি দিওঁ। মোৰ সেইখিনি ভাল লাগে, মই মানে মাটিৰ লগত মিলি থাকি ভাল পাওঁ। আৰু যিহেতু অখিল গগৈ ডাঙৰীয়া আপোনালোকে দেখিছে, তেখেতো মাটিৰ লগত মিলি থকা এজন মানুহ। বহুতে কয় তেওঁ এইখিনি ফটোশ্বুট কৰে, কিন্তু নিজ চকুৰে দেখিছো যেতিয়া অখিলাক আমি ভাল এযোৰ চেণ্ডেল পিন্ধিবলৈ আগবঢ়াই দিওঁ, অলপ দূৰ খোজকাঢ়িয়ে তেওঁ চেণ্ডেলযোৰ দলিয়াই দিয়ে, দলিয়াই পেলাই কয় যে মোৰ হাৱাই চেণ্ডেলযোৰ লৈ আন। গতিকে নিজ চকুৰে দেখা যে 4 বছৰে সেই বস্তু দেখিছো। গতিকে তেনেকুৱা ধৰণৰ মানুহৰ লগত কাম কৰি মই ভাল পাওঁ, যিহেতু মই মাটিৰ লগত মিলি থাকি ভাল পাওঁ। এনে ৰাইজৰ দলৰ, যিহেতু ৰাইজৰ দলত আপুনি আছে, ৰাইজৰ দলৰ মেইন উদ্দেশ্যটো কি? মানে চাওক, ৰাইজৰ দলৰ লক্ষ্য উদ্দেশ্যই অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৰি আহিছে, ময়ো অলপ কৈ দিওঁ কথাখিনি। সেইখিনিয়ে যে আমি মানে গ্ৰাছৰুট লেভেলৰ পৰা আমি উন্নতি কৰিব বিচাৰিছো। আমাৰ গ্ৰাছৰুট লেভেলটো কি? আমাৰ যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, সকলোৱে জানে যে কৃষি প্ৰধান দেশ যিহেতু আমাৰ ইয়াত, আৰু বিশেষকে অসমৰ মাটি ইমানেই সাৰুৱা, আপুনি অমিতা গুটি দুটামান এনেকে পেলাই থৈ দিয়ক, দেখিব আপুনি এবছৰৰ পিছতে অমিতা খাব পৰা হৈ গৈছে। গতিকে তেনেকুৱা এখন ৰাজ্যত আমি যদি খেতিৰ ওপৰত গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমি উন্নতি কৰিব নোৱাৰো। গতিকে আমাৰ প্ৰথম উদ্দেশ্য হৈছে যে খেতিৰ যিখিনি আমাৰ মানে মানুহেতো খেতি কৰে, কিন্তু খেতি কৰিলে পানীৰ কেতিয়াবা অভাৱ হয়, হয়তো বানপানী হয়, নহ'লে বা কেতিয়াবা খৰাং হয়। তো তেনেকুৱা ধৰণৰ যিখিনি চৰকাৰীভাৱে আমি কৰিব পাৰোঁ, যেনেকে আপোনাৰ ইৰিগেশ্যন চিষ্টেমটো ভাল কৰা, আপোনাৰ ষ্ট'ৰেজ চিষ্টেমখিনি মানে এতিয়াও আছে যদিও মানে সিমান নাই। গতিকে আপোনালোকে দেখিছে নিউজত যে বিলাহী পেলাই দিবলগীয়া হয় কৃষকে। তো সেইখিনি যদি আমি সংৰক্ষণ কৰোঁ, আমাৰ তেনেকুৱা ধৰণৰ উদ্দেশ্য লৈ পেলাইহে ৰাইজৰ দলটো গঠন হৈছে। তাৰ উপৰি ধৰক অকল আমি খেতিৰ কথাটো ক'লেও নহ'ব, যিহেতু মই গুৱাহাটীত থাকোঁ, তো গুৱাহাটীতো খেতি নহয়। গতিকে আমি এইটো ভাবোঁ যে গুৱাহাটীৰ মানুহখিনিয়ে কি কৰিব? গুৱাহাটীৰ মানুহখিনিয়ে তাক লৈ পেলাইতো ব্যৱসায় কৰিব পাৰে। যদি আমি কৃষকৰ পৰা তাৰমানে তৰকাৰীবোৰ বা যিকোনো বস্তুৱে তেওঁলোকে যিখিনি উৎপাদন কৰে, সেইখিনি আনি পেলাই আমি গুৱাহাটী বজাৰত সুলভ মূল্যত কম দামত আমি বিক্ৰী কৰিব পাৰোঁ। তেনেকে আপুনি যদি আমি খেতিয়কৰ পৰা যদি বিলাহী আজি 15 টকা দি কিনি আনিলোঁ, ইয়াত আমি 60 টকাকে খাবলগীয়া হয় সময়ত। তো 15 টকাকে যদি আমি কিনি আনো, ইয়াত যদি আমি 30 টকা বা 25 টকাত বিক্ৰী কৰিব পাৰোঁ, তেতিয়াহ'লে কৃষকেও পালে উচিত মূল্যটো, আৰু গ্ৰাহকেও তাৰমানে কম দামত পালে। আৰু লগতে যিখিনি মাজৰ মানুহ কিছুমান জড়িত হৈ থাকে, যিখিনি অতি বেছি লয়, যিটো আপোনাৰ হেৰি বুলি কয় ন, কিবা এটা কয় নহয়, মানে কি বুলি কয় যে, কিবা এটা কয় নহয়, মানে মূল্যৰ কথা মাজৰ মানুহ সোমাই পেলাই যে হেৰি কৰে, পইচাটো খাই দিয়ে যে, দালালি টাইপৰ, সেই তেনেকুৱা মানুহখিনিও যাতে আঁতৰি যাওক, আৰু আমাৰ ল'ৰা ছোৱালীখিনিও যাতে সেই দালালৰ যোনটো কাম, একচুৱেলি দালাল নহয়, ধৰক আপোনাৰ এখন গাড়ী আছে, মোৰ এখন দোকান আছে, আপুনি আপোনাৰ গাড়ী দি মোক দোকানত বস্তুটো দি থৈ গ'ল, তাৰ মাজতে আপোনাৰো লাভ হ'ল, মোৰো লাভ হ'ল, খেতিয়কৰো লাভ হ'ল, আৰু লগতে গ্ৰাহকেও তাৰমানে দামটো কমতে পালে। তো তেনেকুৱা ধৰণৰ সৰু সৰু উদ্দেশ্য লৈ পেলাই আমি আগবাঢ়িব লাগিব। কণ্ট্ৰাক্টৰৰ কথা ভাবিলে নহ'ব, কাৰণ তাতে 5,000 মানুহে মাত্ৰ চাকৰি পাব। ইমান কোটি টকা এটা প্ৰজেক্ট কৰিছে, গভৰ্ণমেণ্টেও তাতে খৰচ কৰিছে, কিন্তু 5,000 মানুহেহে তাত চাকৰি দিব। কিন্তু এনেকুৱা ধৰণৰ সৰু সৰু কামবোৰ কৰিলে তেতিয়া সৰু সৰু মানুহবিলাকেও উন্নতি কৰিব পাৰিব। তো আমাৰ লক্ষ্য উদ্দেশ্য আমি সকলো মানুহকে সামৰি লৈ পেলাই যাতে উন্নতি কৰিব পাৰোঁ, আমাৰ সেইখিনি ৰাইজৰ দলৰ লক্ষ্য আৰু উদ্দেশ্য। ৰাইজৰ দলৰ যিহেতু অখিল দাই মেইন সভাপতি, অখিল দাক অসমৰ কাৰণে ভাল ভাল কথা মতাৰ পিছত বিতৰ্কৰ সৃষ্টি আহি পৰে।
কেতিয়াবা জেলতো যাব লগা হৈছে, আপুনি নিজেও জানে। হয়। আপুনি কি বুলি ভাবে? আচলতে আজিৰ পৰিৱেশত মানে এনেকুৱা হৈছে, যোনে সঁচা মানে কথা কথাটো কয়, সঁচাই কয়। যোনে সঁচা কথা কয় হয়। তাক মানুহে ভাল নাপায়। হয়। চাবচোন, যোনে সঁচা কথা কয় তাক ভাল নাপায়। আপোনাৰ বিষয়ে মই খুব ধুনীয়াকৈ ক'লোঁ, দাদা আপুনি ইমান ভাল হেনতেন, আপুনি খুব ভাল পালে। আপোনাৰ যেতিয়াই মই বেয়া এটা কৈ দিওঁ, দাদা আপুনি কিন্তু এইটো কাম বেয়া কৰিছে, আপুনি এনেকৈ লিখিব নালাগিছিল, বা পডকাষ্টত আপুনি এনেকৈ ক'ব নালাগিছিল, আপুনি সেই কথাটোতে বেয়া পাই যাব। গতিকে মানে সত্য কথা কোৱাটোত আজিৰ যুগত মানুহে আঁকোৱালি ল'ব নোৱাৰে। আপুনি চাব, আজিকালি ভিডিঅ'বিলাকে, আপুনি যিবিলাক ভিডিঅ' ভাইৰেল হয় ফেচবুকত, আপুনি ভাল এটা কথা কৈ আছে, সেইটো ভাইৰেল কেতিয়াও নহয়। কোনোবাই কৰিছে কাৰণে মই ক'বলৈ লাজ নকৰোঁ। আজিৰ ডেটত দেখিছোঁ বহুত মহিলাই মানে খুব বেয়াকে কাপোৰ পিন্ধি পেলাই কিবা নাচে বা কিবা কিছুমান কথা কয়, সেইবোৰ একদম পলকতে ভাইৰেল হৈ যায়। কিন্তু মই যদি ভাল কথা এটা ক'বলৈ যাওঁ, মোৰ কথাখিনি কোনো নুশুনে, কোনো গুৰুত্বই নিদিয়ে। তো তেনেকুৱা ধৰণৰ এটা কি কাৰণত হোৱা বুলি ভাবে আপুনি? কিবা পৰিৱেশে লৈ গৈছে নেকি? আচলতে পৰিৱেশে নিয়া বুলিও ক'ব লাগিব। মই যিহেতু মানুহক মই ষ্টাডি কৰোঁ দেই, মানুহক ষ্টাডি কৰি মই এই কথাটো বুজি পাইছোঁ। আজিৰ ডেটত কেনেকুৱা হৈছে জানেনে? আগৰ দিনত মোৰ ককা এজন উকিল আছিল, খুব নামী উকিল আছিল, কিন্তু ককাই তেনেকুৱা সাংঘাতিক টকা পইচা ঘটিব পৰা নাছিল, যিটো কাৰণে ককাই তাৰমানে এটা খেৰৰ ঘৰহে বনাই, ঘৰটো ডাঙৰ, খেৰৰ ঘৰ বনাই আছিলে। কিন্তু দেউতাহঁত মানে ককাহঁত বা মোৰ মাহঁত বা মোৰ মামাহঁত তাতে সুখী আছিল। আজিৰ ডেটত আপুনি এটা খেৰৰ ঘৰত থাকি সুখী হ'ব নোৱাৰে। কিয় নোৱাৰে? তেওঁ এটা আছাম টাইপ ঘৰ বনাইছে বা এটা বিল্ডিং বনাইছে। মই আজি মোৰ ঘৰ বনাই আছোঁ দেই, মোৰ ঘৰ মানে এক্সটেণ্ড কৰি আছোঁ। মোক বহুতে কি কৈছে জানেনে? মই আছাম টাইপ বনাইছোঁ, অলৰেডি আছাম টাইপ আছে, মই মানে ল'ৰা ডাঙৰ হৈ আহিছে, মোৰ 2টা ৰুম লাগে, সেইকাৰণে মই এক্সটেণ্ড কৰিছোঁ। মোক মানুহে কৈছে, আজিকালিৰ যুগত মানুহে বিল্ডিং নাসাজি পেলাই আছাম টাইপ সাজে নেকি? মই বোলে মই ইয়াতে সুখী, ইয়াতে মই সুখী। কিয় সুখী? যেতিয়া ভূমিকম্প আহে, কাষৰ বিল্ডিঙৰ মানুহে যেতিয়া চিঞৰা শুনো, মোৰ মনত অন্তত এটা ভাল লাগে যে মই চিঞৰিবলগীয়া হোৱা নাই। কিন্তু এটা দুখো লাগে, সেই মানুহখিনিয়ে ভয় খাইছে। কথাটো গম পাইছেনে? তো মানুহে আপুনি সোণ পিন্ধিছে মোকো লাগিব, আপুনি হীৰা পিন্ধিছে মোকো লাগিব, এনেকুৱা ধৰণৰ মানসিকতা এটা হৈ গৈছে। কম্পিটিশ্যনটো খুব বেছি হৈ গৈছে। তো সেই কম্পিটিশ্যনটো হোৱাৰ কাৰণে মানুহে যে মানে আমি মাটিলে চোৱা নাই, আমি আকাশলৈ চাইছোঁ। উৰাজাহাজখন গৈছে, সেইখন চাইছোঁ, তলেদি মাটি দি আমি কোনোবাই বাইক এখন চলাই গৈছে, চাইডত মানে এইফালে যে মানুহ এজন খোজকাঢ়ি গৈ আছে, সেইটো চোৱা নাই, ধূলি উৰুৱাই থৈ গৈছে। গাড়ী এখন গৈছে, ধূলি উৰুৱাই থৈ গৈছে। যে মানুহ এজন গৈছে, ধূলি পাব বা বোকা চিটিকি যাব, অকণমান লাহেকে যাওক, সময় নাই মানুহৰ, খুব ফাষ্ট হৈ গৈছে যুগটো। আৰু আপুনি এইটো এটা কথা আছে, মোবাইলৰ বস্তুবিলাক খুব ফাষ্ট, চাবচোন, গেম চেম বিলাকো খুব ফাষ্ট, আগৰ নিচিনা শ্ল' বস্তু নাই। আজিকালি ল'ৰা ছোৱালীৰ ব্ৰেইনবিলাক বহুত বেছি ফাষ্ট চলে, আমাৰ ইমান নচলে। সেইটোও প্ৰয়োজন, আমাক সেইটো প্ৰয়োজন নোহোৱা নহয়, কিন্তু আমি হ'লেও মাটিৰ লগত আমি মিলি থাকিব লাগিব ন। চৰাইটো যেতিয়া উৰি যায়, সেই পেলাই আকৌ মাটিতে পৰিবলগীয়া হয়, সি ওপৰত থাকিব নোৱাৰে। সেই কথাবোৰ মানুহে ভাবি নাচায়। তাৰমানে ট্ৰেণ্ডৰ লগত মিলি যাব লাগে, মিলি গৈছে, কিন্তু সেই ট্ৰেণ্ডটোত কি আছে তাৰ মানে ৰুট কজটো ষ্টাডি নকৰে। তেনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে মানুহে মানে অখিল গগৈৰ নিচিনা মানুহক বৰ এটা ভাল নাপায়ো, কিন্তু এইটো নহয় যে বেয়াও পায়, বহুতে ভালো পায়। কি ক'লে? মানে অখিলে মানে ডাইৰেক্ট কথাটো কৈ দিয়ে, মানে ডাইৰেক্ট কথাটো কৈ দিয়ে, ডাইৰেক্ট কথাটো কৈ দিয়ে। যে দেখিছে আপোনালোকে সন্মান দেখিছে কেনেকে মুখ্যমন্ত্ৰীৰ পৰ্যন্ত ডাইৰেক্ট কথাটো কৈ দিব পাৰিছে। কেলে ক'ব পাৰিছে? কাৰণ তেওঁৰ সৎসাহস আছে, তেখেতৰ তেনেকুৱা কোনো ইছ্যুৱে নাই যে তেওঁক আঙুলি টোৱাব। কোনোবাই জোৰ জবৰদস্তি কিবা এটা যদি আৰু 4-5জন অসমত থাকে, অসম আৰু ডেভেলপ হোৱাৰ ডেফিনেটলি লাগে। 4-5জন যদি MLA হৈ যায়, তেতিয়াহ'লে তাৰমানে আমাৰ চৰকাৰ পক্ষই তাৰমানে উল্টা পুল্টা কাম কিছুমান কৰিব নোৱাৰিব, যিখিনি কাম উল্টা পুল্টা কৰি আছে। আপুনি চাওক, ব্ৰিজ বনাই আছে ব্ৰিজ, কিন্তু সেই ব্ৰিজৰ তলত যে মানুহখিনিয়ে শাস্তি খাইছে সেইটোতো নাই চোৱা, সেইটো কাৰণে কোনে মাত মাতিছে? তেনেকুৱা। গতিকে আৰু অখিল গগৈদেৱে অলপ সময় পাই কিমান কথা ক'ব? 4-5জন MLA হ'লে তেতিয়া ক'ব পাৰিব। বেছি সময় তেখেতক সময় দিবই নিবিচাৰে। তেখেতে সদনতটো আপোনাৰ কংগ্ৰেছৰ কোনোবা এজনৰ সপক্ষে ক'বলৈ গৈ পেলাইতো মাৰ্চেল লকপট মাৰ্চ কৰাই দিছে ন, উলিয়াই দিছে। গতিকে আনকি কংগ্ৰেছৰ মানুহখিনিয়ে মাত নামাতে। এইটো একদম সঁচা কথা, ৰাইজে দেখি আছে, যিটো সঁচা আৰু গতিকে সেইখিনি কথা ক'বলৈ তেওঁ ভয় নকৰে, বা ৰাইজৰ দলৰ কোনো সদস্যই কথাখিনি ক'বলৈ ভয় নকৰে। সেইটো কথা আপুনি গম পালে। পলিটিক্সৰ কথা বহুত ক'লে, গতিকে আমি বৰ্তমান তেখেতৰ শৈশৱৰ কথা অলপ জানো। আপুনি শৈশৱত কেনেকুৱা আছিলে?
যেহেতু এতিয়া আপুনি ধৰক বহুত কথা ক'লে, হয় আমি বহুত কথা শিকিব লগা আছিলে বা ৰাইজে আপোনাৰ কথাবিলাক শুনিলে ভাল পালে বেয়া পালে সেইটো ৰাইজৰ কথা। হয় কিন্তু যিখিনি কথা কৈছে আপুনি সঁচা কথাই কৈছে আমাৰ মতে। তো গতিকে এতিয়া আপুনি শৈশৱত কেনেকুৱা, শৈশৱৰ কথাটো আপুনি অলপ আমাৰ পডকাষ্ট অনুষ্ঠানত কৈ দিয়ক। শৈশৱত মানে মই একেবাৰে যেতিয়া সৰু আছিলো হয়। মই খুব ইনচেণ্ট আছিলো। আচ্ছা। মই মানে কোনোবাই কিবা এটা কথা ক'লে সঁচা বুলি ভাবো, এইটো হয়, হয়। যোনে যি কৈছে মই সেইটো মানি লওঁ, মোৰ মা দেউতাৰ কথাও মানো, উম, মোৰ মানে যোনে যি কয় আৰু। হয়। কিন্তু মানে মই একেবাৰে সৰু থাকোঁতে ক্লাছ 2 মানত থাকোঁতে মোৰ লগত এটা ইনচিডেণ্ট হ'ল। মানে মই একচুৱেলি কথাটো এতিয়া পাহৰি গ'লো মোক কিয় হয়। তেনেকুৱা হৈছিল। কিন্তু মোক মানে লগৰবিলাক মানে ক্লাছৰ চব ছোৱালীবিলাকে মিলি মোক খুব মাৰিলে, চৰ হয়। মাৰিলে, 21টামান চৰ মাৰিছিলে। মই এতিয়া পাহৰিছিলোঁ কি আছিলে, কিন্তু মই জানো যে মই একচুৱেলি তেনেকুৱা ডাঙৰ ভুল কৰা নাছিলোঁ যে মোক হয়। 21টা চৰ মাৰিব। উম, সেই তেতিয়াৰ পৰা তাৰমানে মই বিদ্ৰোহী হৈ গ'লোঁ। আচ্ছা। মোক তেতিয়াৰ পৰা কোনোবাই যদি কিবা এটা কথা কয়, মই যে ভাল কথাও কয়, মই এইটো নহয় যে মই কাৰোবাক এটেক কৰিম বা কিবা এটা কৈ দিম, মই নকওঁ পটককে, মই কথাটো ভাবি চাওঁ যে এই কথাটো ক'লে এইটো কি আছিলে। মই তেতিয়াৰ পৰা মানে খুব ভাবিবলৈ ল'লোঁ, মই গভীৰকৈ কথাবোৰ মানে চিন্তা কৰিবলৈ ল'লোঁ। তো তেতিয়াৰ পৰা তাৰমানে মই মোৰ ফ্ৰেণ্ড চাৰ্কেল এনেকুৱা, মই চবৰ লগতে ফ্ৰেণ্ডশ্বিপ নকৰোঁ। আৰু যদি মোক কোনোবাই নামাতে মই ইগন'ৰ কৰোঁ, নালাগে মোক মাতিব, মই অকলেই ঠিক আছে। তো মই অকলেই চলি গ'লোঁ। লাহে লাহে ডাঙৰ হ'লোঁ, ডাঙৰ হোৱাৰ পিছত ফ্ৰেণ্ড চাৰ্কেলটো মোৰ বাঢ়িলে, যিহেতু মই মানুহক কেতিয়াও বেয়া বিহেভ নকৰোঁ, সদায় মানুহক সহায় কৰিবলৈ চেষ্টা কৰোঁ। মোৰ এনেকুৱাও এটা ইনচিডেণ্ট আছে কাহিলীৰ পৰা ডিপিআইত। তেতিয়া কিবা এটা গাঁত খান্দি আছিলে, এজন ডাঙৰ মানুহ, তেখেত তাৰমানে গাঁতটোত পৰি গ'ল ঘপককৈ। তো মানুহবিলাকে ৰখি পেলাই চাই আছিলে। মই তেতিয়া ক্লাছ 5ত পঢ়োঁ, মই মানুহজনক গাঁতৰ পৰা উঠাই আনিছোঁ, মানে আনিবলৈ চেষ্টা কৰিছিলোঁ। মই চেষ্টা কৰাৰ পাছতহে বাকী মানুহখিনিয়ে মানে ক'লে এই সৰু ছোৱালীজনীয়ে কৰিছে, গতিকে আমি ওলালোঁ। তো তেনেকুৱা ধৰণৰ মই ৰাস্তাত যদি কোনোবাই কেতিয়াবা বিপদত পৰে, মোৰ চিনাকি অচিনাকি কোনো কথা নাই, মই সহায় কৰিমেই। আৰু যিটো কাৰণে মই খুব গালি খাওঁ, ঘৰত মানে ইমানেই গালি খাওঁ, মোৰ হাতত পইচা নাথাকে, 100 টকা এটা থাকে, মানুহজন বিপদত পৰিছে, মই 100 টকা দি পেলাই মই মানে খোজকাঢ়ি গুচি আহোঁ। ঘৰত কৈ ইমান দেৰি কি হ'ল কলেজৰ পৰা আহোঁতে, নাই এনেকুৱা এনেকুৱা হ'ল নহয়, মানুহজন বিপদত পৰিলে, মই 100 টকাটো দি দিলোঁ। তো দেউতাই মোক পিতে, তই নিজক চাব লাগে নে আকৌ তই লোকক চাব লাগে। তো মই নোৱাৰোঁ, মই এতিয়াও মোৰ হাজবেণ্ডেও এই কথাটোৰ কাৰণে মোক কেতিয়াবা কথা শুনাই দিয়ে যে তুমি লোকৰ কথা ভাবি থাকোঁতে নিজৰ ল'ৰাকেইটাকেই নোচোৱা। মই মানুহক মানে মই নোৱাৰোঁ, না ক'ব নোৱাৰোঁ, মোৰ যদি আছে মই না ক'ব নোৱাৰোঁ। তো মোৰ শৈশৱটো এনেকুৱাকৈ পাৰ হৈছিলে, কিন্তু খুব সাহসী আছিলোঁ। সাহসী নোহোৱাকৈ আছিলোঁ। আপুনি জানে যে এজনী ছোৱালীজনী যেতিয়া অকলে ঘূৰি ফুৰিব, মই ক্লাছ 5ৰ পৰা অকলে ঘূৰি ফুৰিছিলোঁ, যিহেতু মোৰ দেউতাই মানে মোক সেইখিনি দিছিলে, এটা মানে স্বাধীনতা দিছিলে মা দেউতাই। তো মই অকলে স্কুললৈ অহা যোৱা বা যিকোনো ক্ষেত্ৰত মই অকলে অহা যোৱা কৰোঁ, বজাৰ সমাৰৰ পৰা আদি কৰি মই কৰিছিলোঁ। তো কেতিয়াবা কি হয়, বাছত বিশেষকৈ কিছুমান পুৰুষে অলপ বেয়া হেৰি কৰে ন, তেতিয়া মই কিন্তু ৰৈ নাথাকোঁ, মই লগালগ বেয়াকৈ কৈ দিম, যদি বেয়াকৈ ক'ব নোৱাৰোঁ মই চৰ মাৰি দিওঁ। মানে মোৰ হাতো উঠি যায়, তেতিয়ালৈ খংটো খুব বেছি। মানে সেই যে ইনচিডেণ্টটো মোৰ হ'ল, তেতিয়াৰ পৰা মোৰ খংটো হ'ল। আৰু মই তেতিয়াৰ পৰা মানুহক মানে বিশ্বাস কৰোঁ, এতিয়াও কৰোঁ, নকৰা নহয়, কিন্তু কিবা এটা মোৰ ভয় লাগে মানুহক বিশ্বাস কৰিবলৈ। তো অকল মই নিজৰ ক্ষেত্ৰত বুলি নহয়, মই আনৰ ক্ষেত্ৰতো ছোৱালীবিলাকে যদি কেতিয়াবা মানে ফিজিকেল হেৰাছমেণ্ট পায়, অন্ততঃ মই মাতটো মাতিবতো পাৰোঁ ন, মই তাইক সহায় কৰিব নোৱাৰিব পাৰোঁ, কিন্তু মই অন্ততঃ মাতটো মাতিব পাৰোঁ, মই তেতিয়াৰ পৰা মাত মাতোঁ। ইনফেক্ট মোৰ লগত এটা ইনচিডেণ্ট হৈছিলে, মই এতিয়া নামটো নকওঁ, ল'ৰা এটাই তাৰমানে মোক প্ৰপ'জেল দিছিলে। মই স্কুলত পঢ়ি থাকোঁতে মই প্ৰপ'জেলটো মানি লোৱা নাছিলোঁ, মই স্কুলত পঢ়িছোঁ, বুজি নাপাওঁ সেইবিলাক। তো মানে কি কৰিলে, মই এদিন ঘৰত নাথকা অৱস্থাত মোৰ মাক গৈ পেলাই তাৰমানে সেই ল'ৰাটোৱে প্ৰপ'জেলটো দিছে যে মই তাইক আপোনাৰ ছোৱালীজনীক মই ভাল পাওঁ। তেতিয়া তোমাৰ বয়স কিমান আছিলে? তেতিয়া কিমান হ'ব, মইতো মেট্ৰিক পাছেই কৰা নাই, মোৰ 13-14 বছৰ হ'ব। মেচিয়ৰ হোৱা নাই, স্কুলতে পঢ়ি আছোঁ, আৰু এইবিলাক কথা মই ইমান বুজিও নাপাওঁ। মই তেতিয়াৰ দিনত আমি এইবিলাক কথা ইমান বুজি নাপাইছিলোঁ। ভাল পোৱা কি বস্তু, কোনোবা যে প্ৰপ'জেল দিব, কিবা এনেকুৱা ইমান বুজি নাপাইছিলোঁ। তো মাক গৈ পেলাই তাৰমানে অলপ দম দিলে, দেউতা আৰু মই নাছিলোঁ। মই ঘৰলৈ অহাৰ পিছত মায়ে মোক খুব গালি পাৰিছে, তই ল'ৰাটোক ভাল পাৱ হেন তেন। কৈছে হাৰে মইতো তাক ভাল নাপাওঁ, মই ডান্স কৰিছিলোঁ দেই, তো ডান্সৰ খাতিৰত তাৰমানে আমি একেলগে শিকি আছিলোঁ ডান্স। মই কৰিগ্ৰাফ কৰোঁ, সিও কৰে, তো তেনেকুৱাকৈ আমি শিকি আছিলোঁ। যেতিয়া তাৰমানে এনেকুৱা কৰিলে, মোৰতো বিৰাট খং উঠি গ'ল। পিছদিনাখনে মই গৈ পেলাই তাক পুৰা দম দিবলৈ গ'লোঁ, মই ইয়াক আজি মই মাৰিমেই আৰু। তাৰপিছত যেনিবা ল'ৰাটোক মই লগ নাপালোঁ, লগ নাপাই তাৰ দোকান এখন আছিল, দোকানত মই এনেকৈ আইনাৰ দোকান আছিল, দোকানখন ভাঙি দিলোঁ, ভাঙি পেলাই মই গুচি আহিলোঁ। তো তেতিয়াৰ পৰা ল'ৰাটো আজিলৈকে, মই এতিয়াও আছে ল'ৰাটো, মই নামটো নকওঁ, আজিলৈকে সি কিন্তু মোৰ চকুত চকুত হৈ কথা ক'ব নোৱাৰে, আৰু মোৰ এৰিয়াৰ মানুহবিলাকে জানে
এই খুব খঙাল, এইক একো কৰিব নোৱাৰি, মানে ভয় কৰে, যি টি কথাও নকয়। আৰু মই আমাৰ জনকপুৰৰ দুৰ্গা পূজাৰ লগতো জড়িত। মই তাতে 2004-05 চনৰ মানৰ পৰাই মই তাত লাগি থাকোঁ, দুৰ্গা পূজাখনত মই লাগি থাকোঁ। তো দুৰ্গা পূজাত যিখিনি মানুহ আছে, বয়সস্থ মানুহ, মোৰ মাক খুৱাই এই লগত কথা ক'বলৈ অকণমান দিগদাৰ দেই। আপোনাৰ ছোৱালীয়ে মানে কোনটো পইণ্টত কথাটো ধৰি দিব, আমি ইমানখিনি জনা শুনা মানুহো আমি কিন্তু কেতিয়াবা মানে লাজ পাই যাওঁ, এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ, এনেকৈ বুলিও কয় মানে আৰু। তো সেইখিনি সাহসেৰে তাৰমানে ইমান আজি অত বছৰে চলি আহিছোঁ। তো মোৰ দুটা ল'ৰাক মই অকলেই ডাঙৰ কৰাৰ নিচিনা, কাৰণ দেউতাকটো ইমান নাথাকেই ঘৰত। য'লৈকে নিবলগীয়া হয় মই অকলেই নিওঁ। দিল্লী যাবলগীয়া আছিলে, দিল্লীলৈও গ'লোঁ, যোৱাকালি আপুনি গমেই পায়, দিল্লীৰ পৰা আহিলোঁ, অকলেই লৈ গ'লোঁ। সেইখিনি সাহসেৰে তাৰমানে চলি আছোঁ। সেইখিনি আৰু শৈশৱৰ কথা।